নমস্কাৰ ৰাজ্যৰ মহিলাসকলৰ বাবে এটা খুবেই ভাল খবৰ ওলাই আহিছে মহিলাসকলৰ লগতে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি আপুনি অসমৰ এজন নাগৰিক হয় তেন্তে আপুনি এই ভিডিঅ'টো চোৱাটো আৰু জনাটো আপোনাৰ বাবে অত্যন্ত আৱশ্যকীয় মই যিখিনি আপোনালোকক কথা ক'বলৈ গৈ আছো গতিকে ভিডিঅ'টো শেষলৈকে চাব যদি চেনেলত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যিসকলে এতিয়াও ফেচবুকত আমাৰ পেজখন ফলো কৰা নাই ফলো কৰি ল'বলৈকে কিন্তু নেপাহৰিব গতিকে মই মিঠুৱে আপোনালোকলৈ লৈ আনিছো আজি হৈছে আপোনালোকৰ বুধবাৰ আৰু 31 জুলাই আৰু আজিৰ দিনটোতে ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে সংবাদমেল আৰু সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কি কৈছে সম্পূৰ্ণকৈ আপোনালোকক জনাই গৈছো নতুনকৈ এতিয়া 20 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি কি হয় আপোনালোকে জানে মই কোৱাৰ প্ৰয়োজন নাই বহুতে ফেমাস হয় আমাৰ অসমত আৰু ৰাজ্যিক কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 আৰু লগতে এবাৰ নতুন পদ্ধতিৰে হ'ব অৰুণোদয় হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়া আগৰ প্ৰক্ৰিয়াৰে নহয় নতুনকৈ হ'ব নতুন এটা প্ৰক্ৰিয়া ওলাইছে আৰু কৰ্তন হ'ব বৰ্তমানৰ একাংশ হিতাধিকাৰীৰ নাম এতিয়া যিসকলে পাই আছে সেই পাই থকা যদি কোনোবা অযোগ্য হয় তেন্তে তেওঁলোকৰ নাম কিন্তু কাটি দিব সেই বুলিও ঘোষণা কৰিছে অৰুণোদয়ৰ বাবে বাধ্যতামূলক হ'ব এতিয়াৰে পৰা ৰেচন কাৰ্ড আপোনালোকৰ কন্ট্ৰোলৰ যিখন চাউল পোৱা কাৰ্ড আছে সেইখন আপোনালোকৰ বাধ্যতামূলক হ'ব সেইখন থাকিবই লাগিব আৰু ৰাজ্যত এতিয়া 47 লাখলৈ বৃদ্ধি পাব অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ সংখ্যা নতুনকৈ 47 লাখে পাব যিসকলে পোৱা নাছিলে মোক সুধি আছিল আৰু এতিয়া যেহেতু মুখ্যমন্ত্ৰীয়ে ফাইনেল সিদ্ধান্ত আপোনালোকৰ আগত দাঙি ধৰিছে সেইবাবে মই এই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছো আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'টোত লাইক কৰা নাই সকলোৱে এটা লাইক কৰি দিব ভিডিঅ'টোত আৰু এতিয়া মনত ৰাখিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত লগতে কৈছে যে চৰকাৰে নতুনকৈ 6 লাখ পৰিয়ালক যোগান ধৰিব ৰেচন কাৰ্ড 7-8 আগষ্টৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনিৰ প্ৰমাণপত্ৰ বিতৰণ প্ৰক্ৰিয়া নিযুত মইনা আঁচনিৰ বাবে বহুতে মোক সুধি আছে হোৱাটছএপতে হওক ফেচবুকতে হওক ইউটিউবতে হওক বহুতে কমেণ্টত সুধি আছে যে নিযুত মইনা আঁচনিৰ প্ৰমাণপত্ৰ কেতিয়া পাম নিযুত মইনা আঁচনিৰ প্ৰমাণপত্ৰ কেতিয়াকে পাবা মই ইয়াত জনাই দিলো 7-8 আগষ্টৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনিৰ প্ৰমাণপত্ৰ বিতৰণ প্ৰক্ৰিয়া আৰু হেয়া কলেজত তোমালোকক দি দিব যিখন কলেজত নাম লিখিছিলা আৰু এতিয়াৰে পৰা জন্মৰ লগে লগে হস্পিটালতে নৱজাতকে লাভ কৰিব আধাৰ কাৰ্ড এবাৰ চৰকাৰে কৃষকৰ পৰা ধান সৰিয়হ লগতে ক্ৰয় কৰিব আপোনালোকৰ মাকৈ আৰু এইখিনি কথা মনত ৰাখিব ধান খেতি যদি কৰা নাই আপোনালোকে ধান খেতিটো কৰক যদি ধানৰ পিছত আপোনালোকে সৰিয়হ কৰে অসমত সৰিয়হখিনিও কিন্তু কৰিব নেপাহৰিব আৰু যদি মাকৈ কৰে আপোনালোকে মাকৈও কিন্তু কৰিব কাৰণ আপোনালোকৰ যেহেতু কেবিনেটত সিদ্ধান্ত লৈছে আপোনালোকক পইচা অলপ বেছি দি এইখিনি চৰকাৰে কিন্তু কিনিব আৰু লগতে আমাৰ মুখ্যমন্ত্ৰীজনাই কৈছে কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অমৃত বৃক্ষ আন্দোলন আৰু এইবাৰ 3 কোটি গছপুলি ৰোপণৰ লক্ষ্য বান্ধি লৈছে অসম চৰকাৰে ৰূপসী বিমানবন্দৰৰ নতুন নাম হ'ব এবাৰ কালীচৰণ বিমানবন্দৰ কাইলৈৰ পৰা ব্যক্তিগত খণ্ডত আয়ুষ্মান কাৰ্ড নচলে বুলিও কৈছে আৰু মাথো কেইটামান চিকিৎসাৰ বাহিৰে এই যি আয়ুষ্মান কাৰ্ড কিন্তু নচলিব এইকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল আজিৰ কেবিনেটত আৰু আপোনালোকে গম পালে যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিম বুলি ভাবি আছিল অৰুণোদয় আঁচনিৰ কথাটো মই ইতিমধ্যে ক'লোৱে আপোনালোকৰ কন্ট্ৰোলৰ যিখন চাউল পোৱা কাৰ্ড আছে সেইখন লাগিব লগতে আপোনালোকৰ আধাৰ কাৰ্ডো প্ৰয়োজন হ'ব আৰু আপোনালোকৰ যিখিনি ক্ৰাইটেৰিয়া আছিল আগৰ ভিডিঅ'ত আপোনালোকে চালে মোৰ পাই যাব কি আপোনালোকক লাগে কি নেলাগে সম্পূৰ্ণ তথ্য তাত দাঙি ধৰা আছে আৰু আপোনালোক যিসকলৰ ৰেচন কাৰ্ড নাই সেই ৰেচন কাৰ্ড নোহোৱা সকলে কি কৰিব লাগিব কি কৰিব নেলাগিব আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব যদি ভিডিঅ' লাগে মই আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আনিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে এইটো কথা মনত ৰাখিব অৰুণোদয় আঁচনিত এপ্লাই কৰোতে কিন্তু আপোনালোকক যিবিলাক ফৰ্ম দিয়া হ'ব সেই ফৰ্মবিলাক
কিন্তু আপোনালোকে একেবাৰে ভুল নোহোৱাকৈ ফিল আপ কৰিব লাগিব আৰু আপোনাৰ ঘৰত সাৰ্ভে হ'ব সাৰ্ভে হোৱাৰ পিছতহে আপুনি এই ধন লাভ কৰিব গতিকে কেনেকৈ ফিল আপ কৰিব লাগে ক'ত পাব ফৰ্ম কি কৰিব সকলোবিলাক মই আপোনালোকক জনাই দিম আগন্তুক সময়ত যদি আপুনি নেজানে কমেন্ট সেকশনত কমেন্ট কৰিবলৈ কিন্তু নেপাহৰিব গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম